হেল্ল' এভৰিৱান, সকলোৱে ভাত পানী খাই উঠিলেনে? মোৰ এই ভিডিঅ'টো যোৱাকালিৰ ভিডিঅ' হয়। ল'ৰাটোৱে আবেলি কিবা এটা খাবলৈ বিচৰাত এনেদৰে ফ্ৰেঞ্চ ফ্ৰাই বনাই দিওঁ বুলি ভাবিছোঁ। তাৰ বাবে এনেদৰে দুটা ডাঙৰ আলু লৈ ল'লোঁ, মই বাকলি গুচাই লৈছোঁ। আৰু এতিয়া এনেকৈ অকণমান ডাঙৰ ডাঙৰ শ্বেপত কাটিম। হোটেলত যেনেদৰে কাটে সেইদৰে, বৰ বেছি সৰু আৰু মিহি নাই কৰা। এনেদৰে এইটো শ্বেপতে মই থ'ম আলুখিনি। এইদৰে মই কাটি ল'লোঁ দুটা আলু। এতিয়া এইখিনি ভালকৈ ধুম, চফা কৰি ধুই ল'ম। এতিয়া ফুটা থকা খৰাহী এটাত এইদৰে টুকি দিছোঁ। আৰু এতিয়া এটা চচত পানী গৰম কৰি লৈছোঁ। এইখিনি মই প্ৰায় 50% মান বইল কৰি ল'ম। এতিয়া মই ইয়াতে অকণমান নিমখ দি বইল কৰি লৈছোঁ। বেছি নিমখ নিদিওঁ, কমকৈ দিছোঁ। প্ৰায় 50% মান আমি এনেদৰে সিজাই ল'ম। এইদৰে সিজিছে, হৈয়ে গৈছে। এতিয়া আকৌ মই এটা খৰাহীত আকৌ কাঢ়ি লৈছোঁ, উঠাই দিছোঁ। এতিয়া ইয়াত পানী লাগি থাকে যিহেতু, সেইবাবে মই মোৰ টিচু পেপাৰ নাছিল, সেইবাবে এনেদৰে কপাহী ৰুমাল এখন মেলি লৈছোঁ আৰু তাতে আলুকেইডোখৰ ভালকৈ দি পানীটো টুকি দিম। তেতিয়া তেলত দিলেও নুফুটে, নহ'লে আমাৰ গাত ফুটি গাত তেল পৰাৰ সম্ভাৱনা থাকে। সেইবাবে এনেদৰে টুকি ল'ব লাগে। অকণমান ভালকৈ টুকি আকৌ প্লেটখনত দি ল'লোঁ। এতিয়া অকণমান মই নিমখ মিলাই দিছোঁ। আগত দিয়া নিমখখিনিতো টুকুতে গুচিয়ে গ'ল, সেইবাবে এতিয়া অকণমান নিমখ আকৌ দি দিছোঁ। ভালকৈ সানি লৈছোঁ নিমখখিনি। এতিয়া এইদৰে এখন কেৰাহীত ৰিফাইন তেল দি লৈছোঁ আৰু অলপ অলপকৈ ভাজিছোঁ। খাবলৈ খুব ভাল লাগে, এনেদৰে মচমচীয়া হয়। হোটেলৰ নিচিনা হৈছিল খাবলৈ। ল'ৰাটোৱে খুব ভাল পালে। ভাল পোৱাৰ কাৰণে মই বোলো ৰেচিপিটো আপোনালোককো দিওঁ। কেতিয়াবা আবেলি আমি নিজেও খাব পাৰোঁ বা ল'ৰা ছোৱালীকো দিব পাৰোঁ। তাহাঁতিও ভাল পায় গৰম গৰম বনাই দিলে। পেকেটতো পোৱা যায়, কিন্তু সেইখিনি কেতিয়াবা কাটে। আৰু প্ৰিজাইডিং কৰা বস্তুবোৰ যিমান পাৰোঁ আমি ল'ৰা ছোৱালীকো খুৱাব নালাগে, নিজেও খাব নালাগে। এইদৰে অকণ ৰঙচুৱা হওঁতে উঠাই দিছোঁ। হৈয়ে গৈছে ফ্ৰাই কৰা। যিহেতু আগত অকণমান সিজাই লৈছিলোঁ, সেইবাবে বেছি দেৰি নাই লগা ফ্ৰাই কৰোঁতে। ধুনীয়াকৈ সিজি গৈছে ভিতৰখন। আৰু এতিয়া এইদৰে ল'ৰাটোক মই টমেটো চচৰ লগত পৰিৱেশন কৰিছোঁ। ঘৰতে বনোৱা চচ আছিলে। আকৌ এটা ভিডিঅ'ত লগ পাম।